নদুৱা সমষ্টিটো নৰ্থ কোৰিয়া হৈ যাব নিদিব আৰক্ষী প্ৰশাসনক দি কেছ জাপি দিয়া হয় মিছা কেছত উঠাই অনা হয় আমাৰ সৈতে আজি উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক যুৱ ৰাজনীতিবিদ পাৰ্থপ্ৰতিম বৰা নমস্কাৰ নমস্কাৰ নিউজ 18 পডকাষ্টলৈ আপোনাক স্বাগতম নিৰ্বাচন সন্মুখত আছে আপুনি বহু দিনৰ পৰা নিৰ্বাচনী ৰাজনীতিত জড়িত হৈ আছে সক্ৰিয়ভাৱে পলিটিক্সত জড়িত কংগ্ৰেছ এজিপি দুয়োটা দলত আপুনি আছিলে এতিয়া আপোনাৰ যিটো সমষ্টি নদুৱাৰ সমষ্টি এই সমষ্টিটো এটা নতুন সমষ্টি হৈছে আফটাৰ ডেলিমিটেশ্যন এই নতুন সমষ্টিটিত আপুনি কি ধৰণে নিজকে প্ৰক্ষেপ কৰিছে আৰু কি সম্ভাৱনা দেখিছে নদুৱাৰ সমষ্টিত আপুনি অহা 26ৰ নিৰ্বাচনত চক নদুৱাৰ সমষ্টিত আমি এটা তাতে যুদ্ধ বুলি ক'লেও ভুল এটা যুঁজি আছোঁ সেইটো হ'ল ভয় ভাবুকি আৰু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আপুনি জানে তাতে মই বহু প্ৰেছ মিট কৰিছোঁ কি নদুৱাৰ সমষ্টিটো নৰ্থ কোৰিয়া হৈ যাব নিদিব তাতে ডিক্টেটৰশ্বিপ টাইপ যিখিনি কাম চলি আছে আৰক্ষী প্ৰশাসনক দি কেছ জাপি দিয়া হয় মিছা কেছত উঠাই অনা হয় গতিকে এনেকুৱা ধৰণৰ ঘটনা কি তাতে ঘটি আছে যি ঘটনাৰ পৰা মুক্ত ৰাইজে যাতে মুক্ত ধৰণে উশাহ ল'ব পাৰে মুক্ত এখন আকাশৰ তলত থাকিব পাৰে কথা পাতিব পাৰে মই বিচাৰোঁ নদুৱাৰ সমষ্টিত এইবাৰ নিৰ্বাচন হওক মুক্তিৰ কাৰণে স্বাধীনতাৰ কাৰণে ৰাইজৰ বাক স্বাধীনতা ৰাইজৰ চিন্তা কৰাৰ স্বাধীনতা কাম কৰাৰ স্বাধীনতা আজি এই স্বাধীনতাখিনি ৰাইজৰ ক'ৰবাত না ক'ৰবাত খৰ্গ হৈছে গতিকে এই যুঁজখন অকল নিৰ্বাচনী হৰা-জিকা যুঁজ নহয় এই যুঁজখন হৈছে ৰাইজৰ মৌলিক যিখিনি ব্যৱস্থা নাইকিয়া হৈছে আপুনি যাতে পঞ্চায়ত নিৰ্বাচনত এইবাৰ ৰাইজে ভোট দিব নাপালে বহু দাবী ধমকি কৰি পেলাই কেন্দ্ৰক উদ্ৰ কৰোৱা বুলি অভিযোগ উঠিছে গতিকে সেই অভিযোগ ইলেকশ্যন কমিশ্যনকো অভিযোগনামা দিয়া হৈছে গতিকে এই যে ৰাইজৰ এটা ব্যৱস্থা নোহোৱা হৈছে আমি বিচাৰোঁ কি এনেকুৱা এটা ব্যৱস্থা হওক য'ত বিধায়কজনক গৈ ঘৰত গৈ ৰাইজে ক'ব পাৰে কিনে আপুনি ভুল কৰিছে শুদ্ধ কৰক বিধায়ক মানে আপুনি যিকোনো এজন বিধায়কক যাতে কাইলৈ 2026ত ৰাইজে এনেকুৱা এজন বিধায়ক পাতে যাতে বিধায়কজনক গৈ পেলাই ৰাইজে ক'ব পাৰে কি আপুনি এইখিনি ভুল কৰিছে শুধৰাই লওক এতিয়া বিধায়কজনক ক'ব নোৱাৰে নেকি এতিয়া চাওক পাৰে নোৱাৰে আপোনালোকে জানিব মানে নদুৱাৰ সমষ্টিটো চতিয়াৰ পৰা কাটি কৰা হৈছে নতুনকৈ নামকৰণ কৰা হৈছে টাউন কমিটি আছে এতিয়া চতিয়া পিছত সোমালে হৈছে তো এতিয়া চতিয়া সমষ্টিত বিধায়ক পদ্ম হাজৰিকা বিজেপিৰ আপোনাৰ তেওঁৰ প্ৰতি কিবা অভিযোগ আছে নেকি যিখিনি কথা আপুনি কৈছে ব্যক্তিগতটো কোনো নাই কিন্তু ভয় ভাবুকি যিটো চলি আছে হয়তো ক'ৰবাত না ক'ৰবাত পৰোক্ষ বা প্ৰত্যক্ষভাৱে তেওঁৰ পৃষ্ঠপোষকতাত চলি আছে যিটো অন্যায় অত্যাচাৰ তাত চলি আছে পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে ক'ৰবাত না ক'ৰবাত তেওঁৰ পৃষ্ঠপোষকতাত চলি আছে নহ'লে কি হৈছে মুখ্যমন্ত্ৰীৰ ভাষাত যে অচিনাকি লোক কয় তেওঁ শুৱে বা দেখোন দুজন অচিনাকি লোক লৈ পেলাই তেওঁ গোটেই সমষ্টি চলি আছে প্ৰশাসন ঠিকা থানা চব দেখোন আজিকালি সেই দুজন লোকে সমষ্টি ভাগ এইখিনি কথা আপুনি ক'ব লাগে কাৰণেই কৈছে অপজিশ্যনৰ কাৰণে নে আপোনাৰ হাতত কিবা এনেকুৱা প্ৰমাণ আছে কিবা ইনচিডেণ্টত য'ত তেওঁ প্ৰত্যক্ষভাৱে জড়িত আছে যদি নাম ল'ব লাগে মই নামো ল'ব পাৰোঁ এনেকুৱা বহুকেইটা ইনচিডেণ্ট য'ত হৈ গৈছে য'ত পুলিচৰ কাম নকৰি পেলাই মানুহক জেলত পঠিয়াব লাগে বুলিয়ে জেলত পঠিয়াইছে 4-5টা ইনচিডেণ্ট মই আপোনাক ক'ব পাৰোঁ তাৰে এটা ইনচিডেণ্ট হ'ল এজন যুৱক ত্যাগবীৰ হেমবৰুৱা কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিল ল ষ্টুডেণ্ট তেওঁ আগতে পদ্ম হাজৰিকা ডাঙৰীয়া খুব ঘনিষ্ঠ আছিলে পিছৰ পৰ্যায়ত তেওঁৰ লগ এৰি পেলাই আমাৰ লগলৈ আহিছিলে তেওঁ কুকুৰ পোহে 4-5জন তেওঁ কুকুৰে কিবা ছাগলী কামুৰাৰ কাৰণে এটেম্প টু মাৰ্ডাৰ কেছ দি পেলাই কুকুৰে তেওঁক ছাগলী কামুৰিলে বেলেগ এজন অ'নাৰৰ সেই অ'নাৰজনে এটেম্প টু মাৰ্ডাৰ কেছ দিলে বোলে তেওঁক ভাবুকি দিছিলে বুলি এটেম্প টু মাৰ্ডাৰ কেছত তেওঁক জেললৈ পঠিয়ালে মই এডভকেট হয় এটেম্প টু মাৰ্ডাৰ কেছত আপোনাক গ্ৰেভিয়াছ চাৰ্ট হ'ব লাগিব মানে মৰিব পাৰে এটেম্প টু মাৰ্ডাৰ গতিকে তেনেকুৱা ধৰণৰ গ্ৰেভিয়াছলি আপুনি ক'ৰবাত ইনজিয়ৰ হ'ব লাগিব কিবা শ্বাৰ্প ৱেপন বন্দুক তৰোৱাল ইউজ কৰিব পাৰিব হ'ব লাগিব তেতিয়াহে এটেম্প টু মাৰ্ডাৰ পৰেগৈ গতিকে পুলিচে কেনেকৈনো সেইটো কেছ লিখিলে কেনেকৈনো এই কথা এটেম্প টু মাৰ্ডাৰলৈ ধমকি দিয়া কথাত পৰিণত হ'ল এইটো তদন্তৰ বিষয় হ'ব যদি আমাৰ চৰকাৰ আহে তেতিয়া এই কথাবিলাক পুলিচ বিষয়ে যিখিনি এইবিলাক কৰিছিলে এইবিলাক তদন্ত হ'ব সমষ্টিটোত আপোনাৰ পুলিচ ৰাজ চলি আছে বুলি আপুনি ক'ব মই এইটো আজি বুলি নহয় মইতো গতানুগতিকভাৱে আজি বহুদিনৰ পৰাই কথা কৈ আছোঁ পুলিচক দি ভয় খুওৱা হয় মই বাদ দিয়ক বিজেপিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে সিদিনাখন এটা ভাষণত কৈছে বহু জেগাত ক্লিপ বাজিছে কি মোৰ কাষৰ সমষ্টিত বিধায়কৰ কথা বেয়াকৈ ক'লে মাৰপিট কৰি কেছ দি পেলাই গুচি যায় বুলি কৃষ্ণকমল তাঁতীয়ে কৈছে মই কোৱা কথা নহয় এইটো কোনটো বিধায়ক তেওঁ কওক গতিকে কোনটো বিধায়ক মন্ত্ৰীৰ এগেইনষ্টত তেনেকুৱা ধৰণৰ এলিগেশ্যন আহিয়ে থাকে নতুন কথা নহয় কংগ্ৰেছ যেতিয়া শাসনত আছিল তেতিয়াও মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে বহুত অভিযোগ আছিল এনেকুৱা তো যি নহওক নিৰ্বাচন আহি আছে আপোনাৰ সমষ্টিটোত পদ্ম হাজৰিকাই আপোনাৰ প্ৰতিদ্বন্দ্বী হ'ব
পদ্ম হাজৰিকাৰ কথা আপুনি ক'লেও যে বাহুবল ধনবল তেওঁ সকলো প্ৰয়োগ কৰে কেনেকুৱা প্ৰস্পেক্ট আপোনাৰ নদুৱাৰ সমষ্টিত এইবাৰ পদ্ম হাজৰিকা ঘূৰাব পাৰিবনে মই আকৌ এই কথা কৈছোঁ ইয়াত এজন ব্যক্তি নহয় যিটো ব্যৱস্থা চলি আছে ব্যৱস্থাৰ সলনি হ'ব লাগিব নদুৱাৰ ৰাইজে নৱপ্ৰভাতৰ নৱকিৰণ দেখিব লাগিব নদুৱাৰ ৰাইজে মুক্ত বিচৰণ মুক্ত কথা মুক্ত মানে ফ্ৰীডম অফ এক্সপ্ৰেছন ফ্ৰীডম অফ মুভমেণ্ট ফ্ৰীডম অফ ৱৰ্ক কালচাৰ সেইটো ৰাইজৰ থাকিব লাগিব সেইখিনি খৰ্গ হৈছে আৰু এই কথা মই ইলেকশ্যন বুলি এইবোৰ কথা ৰাজনৈতিক নেতাসকলে কয় এই কথা মই যোৱা 5 বছৰৰ পৰা কৈ আহিছোঁ আপুনি কি কৰিছে তাৰ আজিৰ তাৰিখত আমি শিক্ষা ব্যৱস্থা বিচাৰিছোঁ কি নদুৱাৰত পঢ়ি থকা আমাৰ জামুগুৰিত পঢ়ি থকা চতিয়াত পঢ়ি থকা যিখিনি ল'ৰা ছোৱালী আছে বা ৰঙাচুকুৱা 5 মাইলত পঢ়ি থকা তেওঁলোকে মানে নদুৱাৰ সমষ্টিত পঢ়ি থকা ল'ৰা ছোৱালীৰ সুবিধা গুৱাহাটীত পঢ়ি থকা ল'ৰা ছোৱালীৰ সুবিধা সমান হ'ব লাগিব আমি হাতত কলম এটা দি পেলাই আমি ছাত্ৰ ছাত্ৰীৰ ওচৰলৈ গৈছোঁ এটাই কথা আমি বুজাব খুজিছোঁ কি আজিৰ যুগটো প্ৰযুক্তিবিদ্যাৰ যুগ আজিৰ যুগটো হৈছে নলেজৰ যুগ শিক্ষা আৰু জ্ঞানৰ যুগ আৰু শিক্ষা আৰু জ্ঞানৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত তোমালোকে নিজৰ ভৱিষ্যত উজ্বলাব পাৰিবা কেনেকৈ কৰিব আপুনি আমি এই প্ৰগ্ৰেমটো কৰিয়ে আছোঁ এই প্ৰগ্ৰেমটো কৰি আমি এটা মেছেজ দিব খুজিছোঁ কি শিক্ষা যে প্ৰধান পেন ইজ মাইটিয়াৰ দেন ছৰ্ড বুলি যিটো কথা আছে কলমৰ ধাৰ তৰোৱালতকৈ বেছি এই কথাটো আমি প্ৰতিপন্ন কৰিবলৈ বুজাবলৈ আমি গৈছোঁ ল'ৰা ছোৱালীৰ মূৰত যাতে এই কথাটো সোমাওক কি শিক্ষাৰে মই এটা ভৱিষ্যত গঢ় দিব পাৰিম মোৰ বৰ্তমানৰ উজ্জ্বল ভৱিষ্যতৰ মাজৰ যিখন ব্ৰিজ যিখন দলং সেইখন হৈছে শিক্ষা গতিকে শিক্ষা ব্যৱস্থা আমি ঠিক কৰিব লাগিব শিক্ষা অকল অন্তৰ্গাঁথনি ঠিক কৰিলে নহ'ব আমাৰ তাতে অন্তৰ্গাঁথনিও নাই পৰিৱেশো নাই মোৰ মনত আছে বৰ্তমান যিখন চৰকাৰ আছে ৰাজ্যতে হওক বা দিল্লীতেই হওক নতুন ইকনমিক এডুকেশ্যন পলিচি আহিছে ৰাজ্যতো যথেষ্ট সংস্কাৰ হৈছে শিক্ষাৰ ক্ষেত্ৰত টেটৰ যি নিযুক্তি সেয়া খুব ভালকৈ হৈছে প্ৰশ্নটো শুনি লওক তাৰ খুব নিযুক্তিবোৰো খুব ভালকৈ হৈছে মেৰিট বেচিছত নিযুক্তি হৈছে আগতে যিটো হোৱা নাছিল ইয়াৰ ফলত আৰু এমালগামেশ্যন হৈছে কিছুমান ড্ৰপ আউট কম হৈছে শিক্ষা ব্যৱস্থাত তাৰপিছতো আপুনি ভাবে নেকি যে ৰাজ্য চৰকাৰে অসমৰ শিক্ষাৰ উন্নয়নৰ কাৰণে একো কৰা নাই মই আপোনাৰ লাষ্ট পইণ্টটোৰ পৰা আৰম্ভ কৰিব কৈছোঁ এমালগেমেশ্যন কিয় হয় স্কুল যেতিয়া দুখন স্কুলত ছাত্ৰ কমি যায় এখন স্কুল ইখনৰ লগত লগাই দিয়ে এমালগেমেশ্যন কিয় হৈছে কিয় চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী কমিছে আজি টেট পাতিছে বা কিবা পাতিছে আজি কথাটো কি হৈছে গৈ নেশ্যনেল যিখনৰ ছাৰ্ভে অসমৰ নাম শিক্ষাৰ ব্যৱস্থাত অসমৰ নাম একদম লাষ্টত শিক্ষাৰ ব্যৱস্থাটো একেবাৰে শেষত আজি টেটৰ অকল শিক্ষা ডিপাৰ্টমেণ্টৰ কিবা নিযুক্তিৰ ডিপাৰ্টমেণ্ট হৈ গৈছে শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ ডিপাৰ্টমেণ্ট আজি হৈ থকা নাই নিযুক্তি দিয়াটো কিবা ভুল হৈছে নাই হোৱা ডেট ইজ ওৱান অফ দ্য মানে ক্ৰাইটেৰিয়া অফ গেটিং এ গুড এডুকেশ্যন টেটৰ এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া কৰিছে শিক্ষা নিযুক্তি দিছে সেইটোৱে শৈক্ষিক পৰিৱেশ গঢ় দিয়াত কিমান সহায় কৰিছে কিয় মোৰ মনত আছে আমাৰ জামুগুৰি হাটৰ পৰা এটা সময়ত ষ্টেণ্ড কৰিছিলে UPSC ক্লিয়াৰ কৰিছিলে মোৰে দাদা এজনে মই যেতিয়া জামুগুৰি হায়াৰ ছেকেণ্ডেৰীৰ পৰা গৈ পেলাই দিল্লীত পঢ়িছিলোঁ মোৰ কিন্তু খুব দিগদাৰ হোৱা নাছিলে পঢ়িবলৈ কিয় জামুগুৰি হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ডাৰ্ড সিমান ভাল আছিলে মোৰ জামুগুৰি হাটত মই জামুগুৰি মডেল স্কুল মানে প্ৰাথমিক বিদ্যালয় তাতে কৰা একেবাৰে প্ৰথম মই এডমিশ্যন লৈছিলোঁ জামুগুৰি শিশু নিকেতনত গতিকে এই কথাবিলাক তাৰ যিটো এডুকেশ্যনৰ কোৱালিটি বা এটমছফিয়াৰ বা এডুকেশ্যনৰ ৱে অফ টিচিং আছিলে আমি এটা সময়ত চাইকেলৰ পৰা শিক্ষকজনক দেখিলে নামি দিওঁ আপুনি চাগে নামিছিলে আজিৰ তাৰিখত সেই ৰেচপেক্টটো আছেনে নাই আৰু নাই যদি কিয় নাই সেই ৰেচপেক্টটো আমি কিয় আনিব মূল্যবোধ কমিছে শিক্ষাত হওক সমাজত হওক প্ৰায় সকলো অকল অসমতে কমিছে নে বাহিৰতো কমিছে মানে মই কথাটো আপোনাক নহয় ৰাইজক সুধিছোঁ ক'ৰবাত না ক'ৰবাত অসমত শিক্ষাৰ মূল্যবোধ কমিছে নেকি ক'ৰবাত না ক'ৰবাত কমাৰ্চিয়েলাইজেশ্যনলৈ বেছি গুচি গৈছে নেকি এই কথাবিলাক আমি বুজিব লাগিব চাওক চৰকাৰে যেতিয়া নিজে বেপাৰত নামি যায় তেতিয়াহ'লে যিখন ৱেলফেয়াৰ ষ্টেট ৰাজ্যৰ উন্নয়নমুখী ৰাজ্যখনৰ কথা আমি ক'ত চিন্তা কৰিব পাৰিম পইচাৰে যদি সৰ্বোচ্চ হৈ যায় আগতে মনত ৰাখিব গাঁৱৰ ডাঙৰ ফাংচনখনত কাক মাতিছিলে শিক্ষকজনক চবতছে সন্মানীয় ব্যক্তি শিক্ষকজন আছিলে কিন্তু এতিয়া ক'ৰবাত না ক'ৰবাত এনেকুৱা হৈছে গৈ কাৰোবাৰ পইচা থাকিলেই যে সৰ্বোচ্চ হ'ব সেই কথাটো আহি পৰিছে এইটো সমাজতে সামগ্ৰিকভাৱে মূল্যবোধৰ অৱক্ষয় হৈছে আমি সকলো তাৰ কাৰণে জগৰীয়া অকল শিক্ষা ব্যৱস্থাটোক দোষাৰোপ কৰিলেই নহ'ব তাত মোৰ হিচাপত সমাজ এখনৰ সকলোতকৈ শক্তিশালী চালিকা শক্তিটো হৈছে ৰাজনীতি আৰু ৰাজনীতিত মূল্যবোধ কমিছে আৰু যিকোনো ক্ষেত্ৰতে মূল্যবোধ যদি কমিব লাগে সেইটো এদিন দুদিন এবছৰ দুবছৰত হোৱা কথা নহয় তাক এটা দীঘলীয়া সময় লাগে এই দীঘলীয়া সময়খিনিত বিজেপিৰ চৰকাৰ অসমত 10 বছৰ হৈছে মাত্ৰ এনেকুৱা সময়ত সামগ্ৰিকভাৱে
মূল্যবোধৰ ৰাজনীতি হওক, শিক্ষাৰ মূল্যবোধ হওক, সামাজিক মূল্যবোধ হওক, এই সকলোখিনি মূল্যবোধৰ অৱক্ষয়ৰ কাৰণে কেৱল আমি যদি অকল বিজেপিক দোষাৰোপ কৰি থওঁ বা বৰ্তমান চৰকাৰখনক দোষাৰোপ কৰি থওঁ, সেইটো হয়তো খুব এটা যুক্তিকৰ নহ'ব। এইটো এটা বেলেগ প্ৰসংগ, শিক্ষা ক্ষেত্ৰৰ মান কেনেকুৱা কমিছে নকমিছে মূল্য। এতিয়া ৰাজনীতিলৈ যদি আকৌ আহোঁ, নদুৱাৰ সমষ্টিত আপোনালোকৰ কংগ্ৰেছ দলৰ পৰা কেইবাজনো প্ৰাৰ্থিত্বৰ দাবীদাৰ আছে। আপুনি নিজেও টিকট বিচাৰিব বুলি আমি জানো। আপুনি আবেদন পত্ৰ গ্ৰহণ কৰিলে নে নাই, বা কেতিয়া কৰিব, কেতিয়া দেখিলে? আবেদন পত্ৰ দিয়া হ'ল, মোৰ দিয়া হৈ গ'ল। মই খুব মানে হেৰিকে দিয়া নাই, মই জাষ্ট আবেদনখন মই দি থৈছোঁ আৰু মই সমষ্টিত কাম কৰি আছোঁ। মোৰ কথা হৈছে পাৰ্টীয়ে টিকেট যাকে দিয়ে তেওঁ জিকিব লাগিব, কংগ্ৰেছ দল তাতে জিকিব লাগিব। মোৰ বেছি কথা, মই এটা কথা আপোনাক ক'ব লাগিব ইয়াৰ মাজতে। আপুনি যে ক'লে কংগ্ৰেছ চৰকাৰৰ দিনত তৰুণ গগৈ ডাঙৰীয়াই প্ৰথম কম্পিউটাৰ বিতৰণ কৰিব হৈছে, আপোনালোকৰ হয়তো মনত হ'ব। তেতিয়া মই NSY কৰোঁ। তেতিয়া যেতিয়া কম্পিউটাৰ বিতৰণ কৰিব লৈছিলে, আজিৰে বহু নেতাই, AGP বিজেপিৰ বহু নেতাই তেতিয়া অপ'জ কৰিছে, বোলে কাৰেণ্টে নাই বহুত জেগাত, কোনে কম্পিউটাৰ ল'ব। প্ৰথম অৱস্থাত মোৰ যিমান মনত আছে 85% মানুহে কম্পিউটাৰ ল'লে, 15% মানুহে চেক ল'লে। পিছৰ অৱস্থাততো 100% মানুহে কম্পিউটাৰ লোৱা হ'ল। আৰু সেই কম্পিউটাৰটোৱে কি কৰিলে, সেই কম্পিউটাৰটোৱে এখন শৈক্ষিক পৰিৱেশ গঢ় দিলে অসমত, কি বাবা ভালকৈ পঢ়, কম্পিউটাৰ পাব লাগিব। অমুকৰ ঘৰৰ অমুকে দেখিছ নহয় কম্পিউটাৰ পাইছে, গতিকে ফাৰ্ষ্ট ডিভিজন তই পাবই লাগিব, ডিষ্টিংশ্যন পাবই লাগিব। সেইখিনি কাম বৰ্তমান চৰকাৰখনেও কৰি আছে। মই আহি আছোঁ সেইখিনিলৈকে। শৈক্ষিক পৰিৱেশ, তৰুণ গগৈ ডাঙৰীয়াই কি কৰিলে, এখনকৈ চাইকেল দিলে ছোৱালীক। কিয় ছোৱালীজনী সোনকালে গৈ যাব লাগিব, আহি পেলাই ঘৰৰ কাম কাজ আছে আকৌ কৰি মেলি, তাই ছোৱালী মানুহ সোনকালে আন্ধাৰ হোৱাৰ আগতে টিউশ্যন কৰি ঘৰত আহিব লাগিব। লগতে কি কৰিলে, চাইকেলখন চলোৱাৰ ফলত শাৰীৰিক এক্সাৰচাইজ হ'ল, মানসিক বিকাশ হ'ল। মানসিক আৰু শাৰীৰিক চাইকেলিং কৰিলে হয় বিকাশ। গতিকে সেইটোৰ ফলত তৰুণ গগৈ ডাঙৰীয়াই টাইম বচালে, ছোৱালীজনীক বিকাশ কৰিলে। সেইটোৱে শৈক্ষিক পৰিৱেশ গম দিলে। সূতা কম্বল বিলালে, সূতাক কি কৰিলে, শিপিনী। তৰুণ গগৈ ডাঙৰীয়াই শিপিনী বনাইছিলে। কি অসমৰ যে শিপিনী, মহাত্মা গান্ধী ডাঙৰীয়াই কৈ গৈছিলে, অসমৰ শিপিনীয়ে হাতৰে মানে যিটো বয়, মানে সেইটোৰ নিচিনা ক'তো পৃথিৱীত নাই, সোণৰ হেৰি বয় বুলি কৈ গৈছিল তেওঁ। গতিকে এই কথা তৰুণ গগৈ ডাঙৰীয়াই কি কৰিছিলে, যিটো চ'ৰ্চটো দিছিলে, কেপিটেল, ৰ মেটেৰিয়েল, কটেজ আৰু হাউচ হোল্ড ইণ্ডাষ্ট্ৰি বুলি যিটো বস্তু আছে, সেইটো গঢ় দিবলৈ বিচাৰিছিলে সূতা দি পেলাই। মস্কিটো নেট দিছিলে। মস্কিটো নেটটো ইণ্ডিয়াত নাপায়। সেইটো কি হয়, মহ যেতিয়া আহে তাত নপৰেহি মহটো, এইটো মেডিকেটেড আছিলে, সেইটো ভিয়েটনামৰ পৰা আনিছিলে মেলেৰিয়াটো ৰোধ কৰিবৰ কাৰণে। আজি চাওক কিমান কম মেলেৰিয়া হ'ল। কম্বল, যাৰ একেবাৰে হেৰি দুখীয়া, অন্তোদয়া বুলি যে তেওঁলোকে কৈ থাকে, আচল অন্তোদয়াটো একেবাৰে দুখীয়া মানুহজনক কম্বলখন দিয়াটোৱে আচল কথা। জাৰত, গাঁৱত বহুত জাৰ হয়, গুৱাহাটীত ইমান ঠাণ্ডা নহয়। তৰুণ গগৈদামে আচল ৰুৰেল অৰ্থনীতি বিকাশৰ কাম কৰিছিলে। 1200 টকা দি দায়িত্ব সামৰা নাছিলে। শিপিনী বনাবলৈ চেষ্টা কৰিছিলে, ঘৰৰ উদ্যোগিক গঢ় দিবলৈ চেষ্টা কৰিছিলে, আৰু সেই কথাত হয়বৰ দিয়াত তেতিয়া আজি মুখ্যমন্ত্ৰীয়ে তাতে তেওঁ হয়বৰ দিছিলে সেইটো কথাতে। এতিয়া তেওঁলোকে কি কৰিছে, এতিয়া তেওঁলোকে মাছ বিলাইছে, মানে 1200 টকা দি পেলাই 1200 টকা দিছে। কিন্তু আপোনালোকৰ ছাষ্টেইনেবল প্লেন কি, মানুহক মাছ ধৰিবলৈ কেনেকৈ শিকাব? যদি যেনেকৈ তৰুণ গগৈদেৱে সূতা দি পেলাই নতুন শিপিনীক বস্ত্ৰ আনি পেলাই বস্ত্ৰ বিকিবলৈ কৰিছিলে, আচাৰ বনাবলৈ শিকিছিলে, পাপৰ বনাবলৈ শিকিছিলে। হাউচ হোল্ড এণ্ড কটেজ ইণ্ডাষ্ট্ৰি যিটো ডেভেলপমেণ্টৰ তৰুণ গগৈদেৱৰ যিটো আইডিয়া, ভিলেজ ইকনমিৰ যিটো আইডিয়া, সেই আইডিয়াটো আপোনালোকে অৰুণোদয় দিয়ে শেষ কৰিব। আৰু কিমান দিনলৈকে আপোনালোকে অৰুণোদয় দিব? দিয়ক অৰুণোদয় ওপৰত আপোনালোকে মাছ ধৰিবলৈ শিকাওক। মানুহৰ যিটো সুপ্ত প্ৰতিভা, যিটো মানুহৰ মাজত লুকাই থকা প্ৰতিভা বিকাশ কৰিবলৈ আপোনালোকে চৰকাৰখনে কি কৰিছে? একো নাই কৰা। অকল পইচা দি পেলাই আপোনালোকে ভোট কিনিবলৈ খুজিছে। আৰু ডেইলি আপুনি যদি কেলকুলেট কৰে 1250 টকাৰ কেইটকা হয়, ক'ৰবাত 40-45 টকা ডেইলি আপোনাৰ দি পেলাই আপুনি মানুহক ভোট কিনিব খুজিছে, মানুহক অন্ধ কৰিব খুজিছে, আৰু মানুহক আপোনালোকে পণবন্দী কৰিব খুজিছে এই 1250 টকাত। গতিকে পণবন্দী নহয়, আমাক লাগে উন্নয়ন, আমাক লাগে ছাষ্টেইনেবল ডেভেলপমেণ্ট। মই তাতে এটা কথা যদি আপুনি বেয়া নাপায় মই এড কৰিব খুজিছোঁ। আজি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে কাজিৰঙাৰ হাবিৰ মাজেদি ফ্লাইঅভাৰখন কিয় লাগে ইমান 30 কিলোমিটাৰ জোৰা? তাত ইক'লজিকেল এফেক্ট হ'ব নহয়, এনভাইৰমেণ্টত এফেক্ট হ'ব নহয়? তাৰ ওচৰ পাজৰ প্ৰায় 2 কিলোমিটাৰ দুই চাইডে, ভাবকচোন 35 কিলোমিটাৰ যেতিয়া ফ্লাইঅভাৰ বনিব, তাত ড্ৰিলিং হ'ব, তাতে পানী প্ৰদূষিত হ'ব, হাৱা প্ৰদূষিত হ'ব, তাতে জংঘল হৈ থাকিব নেকি? এখন কংক্ৰিট ৱাল এখনত নহ'ব জানো মাজত এখন ফ্লাইঅভাৰ? মানে কি কংক্ৰিট ৱাল হ'ব? গৌৰৱ গগৈ ডাঙৰীয়াই কি বিচাৰিছিলে? এলিভেটেড কৰিডৰ হ'ব, তলেদিতো চব জেগাত যাব নোৱাৰিব, কিছুমান জেগাতহে যাব পাৰিব। আল্টিমেটলি কংক্ৰিট হৈ যাব, দুইফালে গ্ৰীনেৰীৰ মাজত কংক্ৰিট। অল্টাৰনেট ৰুট এটা কিয় নকৰিলে? গৌৰৱ গগৈ ডাঙৰীয়াই সেইটো কথা কৈছে কি আপোনালোকে অল্টাৰনেট ৰুট কৰিব লাগিছিলে।
আপোনালোকে ইক'লজিকেল বেলেঞ্চটো কিন্তু কিয় ডিষ্টাৰ্ব এলিভেটেড কৰিছে কৰিডৰ ব্যৱস্থাটো গোটেই বিশ্বতে এটা খুব ইকনমিক জনপ্ৰিয় আৰু ইক'লজিকেলি সুবিধাজনক ব্যৱস্থা। চাওক ইক'লজিকেলি খুব ছাষ্টেইনেবল ব্যৱস্থাটো নহয় ইক'লজিটো ক'ৰবাত না ক'ৰবাত তাত এফেক্ট পৰিব ধ্বংস হ'ব কিয় ব্ৰিজখন বনাই থকা সময়ত আপোনাৰ পিছতো হ'ব, আপোনাৰ তাতে কংগ্ৰেছ তাৰপিছত সেই কালচাৰ নহয়। এটা থাকি গ'ল এতিয়া ৰাস্তাটো ইমান এফেক্ট নকৰে এই ইক'লজিকেল ডেমেজ যিটো হ'ব কাজিৰঙাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্যটো যিটো নষ্ট হ'ব বনাই থকাৰ পিছতো হ'ব আজি গুৱাহাটীত ইমান ফ্লাইঅভাৰ কিয় লাগে এই চৰকাৰখন ফ্লাইঅভাৰ পিছত ইমান কিহৰ কাৰণে সেইখনতো ফ্লাইঅভাৰে হ'ব ৩৫ কিলোমিটাৰ এলিভেটেড কৰিডৰ মানে কি ফ্লাইঅভাৰ তাত ড্ৰিলিং হ'ব মাটিৰ তলত খান্দিব তেওঁলোকে খান্দি পেলাই তাৰ পৰা পাইপ কংক্ৰিট উঠাব গতিকে এই গোটেই কথাটো একদম ডিবেটেবল কথা যিটো গৌৰৱ গগৈ ডাঙৰীয়া এটা লং ফিউচাৰৰ কথা ভাবি কৈ আছে তাতে এলিভেটেড ডিষ্টেঞ্চ কৰিডৰটোৰ পৰা আমাৰ ভৱিষ্যতে একো লাভ নহ'ব নেকি নহয় ইক'লজিকেল আপুনি চাওক মানুহ বাঢ়িব লাগিব নেচাৰৰ লগত প্ৰকৃতিৰ লগত প্ৰকৃতি ধ্বংস কৰি যদি আমি বাঢ়িবলৈ যাওঁ কোনোবা দিনাখন প্ৰকৃতিৰ আমি ৰোষত পৰিব পাৰোঁ এই চিন্তাধাৰাটো মানে সৰু একেবাৰে ক্ষীণ চিন্তাধাৰা নহয় এই চিন্তাধাৰাটো আপুনি যদি যায় মই দুটা আপোনাক এক্সাম্পল দিওঁ এটা ডিগবৈ ৰিফাইনেৰী এটা ৰুমনিগড় ৰিফাইনেৰী ডিগবৈ ৰিফাইনেৰীটোত আপুনি গৈ চাব সেই ৰিফাইনেৰীটো উইথ নেচাৰ কৰা ৰিফাইনেৰী এটা হিলছবোৰ কাটা নাই পাহাৰবোৰ একে আছে তাতে ৰাস্তাবোৰ তেনেকেই কৰিছে হিলছৰ লগত আৰু ঠিক নুমলীগড়ত য'ত পাহাৰ চাহাৰ কাটা হৈছিলে গতিকে উইথ নেচাৰ এণ্ড মানে য'ত নেচাৰ ডেভেলপমেণ্টৰ লগে লগে আমাৰ কিছুমান চেলেঞ্জেছ থাকে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈ থকা হয় এইটো নতুন কনচেপ্ট নহয় যথেষ্ট দিন এই বিষয়টো চৰ্চাত আছে ৰাজনীতিৰ ক্ষেত্ৰলৈ আহিলে নদুৱাৰ সমষ্টিত কেইবাজনো কংগ্ৰেছ নেতা এতিয়া লাইনত আছে আপুনি আছে আমি জনাত বেদব্ৰত বৰা আছে দাদুল বৰা আছে আৰমান আলী আছে এওঁলোকৰ ভিতৰত আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব পাৰে চাওক আমাৰ নদুৱাৰত এটা ডাঙৰ কথা এবাৰ আমি গোটেইকেইজনে একেলগে কাম কৰিছোঁ একেলগে মিটিং কৰিছোঁ আৰু গোটেইকেইজনে এটা কথা কৈছোঁ যোনে নাপাওক কিয় আমি একেলগে কংগ্ৰেছ দল জিকাম গতিকে ইয়াত মোক বাদ দি পেলাই বেলেগ যিজনে নাপায় কিয় মই তেওঁৰ লগত আছোঁ মই ভাবিম মই টিকেট পোৱা বুলি আৰু মই ভাবোঁ বাকীকেইজনো মই যদি কাইলৈ টিকেট পাওঁ তেওঁলোকেও ভাবিব তেওঁলোকে টিকেট পাব কিয় ইয়াতে আমাৰ কমন কজ এটা আছে কি কংগ্ৰেছ জিকাব লাগে নদুৱাৰ উন্নয়ন হ'ব লাগে নদুৱাৰ ৰাইজৰ সংস্থাপন হ'ব লাগে আজি কেইদিনমান আগতে বাহিৰৰ ৰাজ্যত আমাৰ ল'ৰাই চাকৰি কৰিবলৈ গৈ ঢুকাইছে আমাৰ জামুগুৰিহাটৰ ল'ৰা গতিকে এনেকুৱা ঘটনা প্ৰত্যেক ৩ মাহ প্ৰত্যেক ৬ মাহত হৈ থাকে আমি সংস্থাপন তাত কিমান দিব পাৰিছোঁ সেই কথাটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেও কৈ আছে আমাৰ ল'ৰা বাহিৰলৈ যাব নালাগে ঘৰতে চাকৰি কৰক অসমতে চাকৰি কৰক আৰু নতুন নতুন উদ্যোগ যাতে ইয়াত হয় তাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে টাটা ছেমি কণ্ডাক্টৰৰ দৰে বৃহৎ প্ৰকল্প হৈছে আপুনি আমাৰ ইয়াতে নিবনুৱা সংখ্যা কিমান আছে আৰু টাটা ছেমি কণ্ডাক্টৰত কিমান এমপ্লয়মেণ্ট হ'ব লোকেল সেই ৰেচিঅ'টো আপুনি চাওক মই ভাল পাইছোঁ টাটা ছেমি কণ্ডাক্টৰটো এটা আৰম্ভণি টাটাৰ নাম অহাৰ লগে লগে অসমৰ নাম এতিয়া গোটেই বিশ্বৰ মানচিত্ৰত ঔদ্যোগিক মানচিত্ৰত আহি পৰিব আজিৰ তাৰিখত মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ সন্মিলনত গৈছে যিগৰাকী অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে গৈছে আৰু ডাভছত ৱৰ্ল্ড ইকনমিক ফৰামত তেওঁ অসমৰ বিনিয়োগৰ যিটো সম্ভাৱনা সেই সন্দৰ্ভত গোটেই বিশ্বক জনাব আৰু অসমৰ সম্ভাৱনীয়তাৰ কথা জনাৰ পিছত অসমত হয়তো বিদেশী বিনিয়োগ বাঢ়িব আৰু বিদেশী বিনিয়োগ বঢ়াৰ লগে লগে ইণ্ডাষ্ট্ৰী আহিলে অসমত কৰ্মসংস্থাপনো বাঢ়িব এটা কথা আমি সকলোৱে জানো চাকৰি দি নিবনুৱা সমস্যা শেষ কৰিব নোৱাৰি তাৰ কাৰণে ব্যক্তিগত খণ্ডত বা প্ৰাইভেট আৰু পাব্লিক মিলি কামটো কৰিব লাগিব তো এই কথাখিনি এই ষ্টেপটো আপুনি কি ভাবে মই আপোনাৰ কথাৰ পৰা আগবাঢ়িছোঁ চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি কথাটো হৈছে আমি ৰুৰেল হাউচ হোল্ড কটেজ ইণ্ডাষ্ট্ৰী ৰুৰেল এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিমছ আমি কৰিব লাগিব সেল্ফ সাফিচিয়েণ্ট ভিলেজেছ আমি কৰিব লাগিব সেল্ফ সাফিচিয়েণ্ট অসমলৈ আমি আগবাঢ়িব লাগিব মোক কওক যোৱা 10টা বছৰত কোনটো বস্তু তেওঁলোকে সেল্ফ সাফিচিয়েণ্টৰ কাৰণে আগবাঢ়িলে কোনটো ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি গৈছে কি নিবনুৱা সংস্থাপন হওক আপুনি কৈ আছে টাটা ছেমি কণ্ডাক্টৰ তাৰ আগতো এটা বহুত প্ৰজেক্ট আহিছে টাটা ছেমি কণ্ডাক্টৰ আহিছে মই খুব ভাল পাইছোঁ এনেকুৱা ধৰণৰ আৰু 100টা প্ৰজেক্ট আহক কিন্তু নিবনুৱা সংস্থাপন সমাধান কৰিবৰ কাৰণে আমি সৰু কাম আমি বাছি দিব লাগিব যাতে ঘৰতে থাকি কাম কৰিব পাৰে তাৰ এটা এক্সাম্পল মই আপোনাক দিওঁ আগতে আপুনি জানে সৰু পেকেজেছ আছিলে ঠিকাৰ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীয়ে বহুত ঠিকাদাৰ হৈছিলে কংগ্ৰেছ চৰকাৰৰ 15 বছৰত গাঁৱৰ বহু ল'ৰা ছোৱালী ঠিকাদাৰ হৈছিলে একদম 10 লাখ 20 লাখৰ পৰা আৰম্ভ কৰি 1 কোটি 2 কোটিলৈকে ঠিকা আছিল আৰু ডাঙৰ পেকেজবিলাকতো ডাঙৰ পেকেজ এতিয়া আপুনি চাওক কোনো সৰু পেকেজ নোহোৱা হ'ল ঠিকাদাৰৰ কাৰণে ডাঙৰ পেকেজ কৰি পেলাই এতিয়া কি কৰিছে বহু সংখ্যক মন্ত্ৰী MLA নিজৰ মানুহক ঠিকা দি পেলাই তেওঁলোক নিজে ঠিকাদাৰৰ ৰূপত তেওঁলোকে আগতে সৰু পেকেজ আছিল কিন্তু সেই হিচাপত কৰাপশ্যনটো
বহুত বেছি পৰিমাণে আছিল সৰু এতিয়া সৰু নাইকিয়া কাম হৈ গ'ল আছিল corruption? সৰু কাম নাই, এতিয়া আছিল corruption নাইকিয়া হৈ গ'ল সৰু নেকি? কাম আছিল কামবোৰ হোৱা নাছিল এতিয়াও চাওক কৰাপশ্যনটো শেষ হৈ যোৱা Corruption- বস্তু নহয় আপুনিও জানে চাওক আমি সকলোৱে জানো তেতিয়া কি হৈছিলে দুৰ্নীতিটো আপুনি শেষ যিটো কৈ নহয়। আছে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কথা আজিকালি সৰু ঠিকাদাৰ নোহোৱা হৈ গ'ল টেক্স ৰেজিষ্ট্ৰেশ্যনৰ ফিজ ইমান কৰি দিলে ঠিকাৰ বিভিন্ন ডিপাৰ্টমেণ্ট আছে অসমত বিভিন্ন ডিপাৰ্টমেণ্টত ইমানেই ৰেজিষ্ট্ৰেশ্যনৰ ফিজ কৰি দিলে সৰু ঠিকাদাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিম নে নকৰিম কৰিলে আমাৰ পৰ্যায়ত কাম ওলাব নোলালে তেনেকুৱা এটা কথা এতিয়া চাওক JJMৰ ঠিকাদাৰখিনিৰ কি অৱস্থা আন্দোলন কৰি তৎ পোৱা নাই মোক সিদিনাখন এজন অফিচাৰে কৈছে বোলে মই প্ৰফুল্ল মহন্তৰ দিনতে আমি লাষ্ট আন্দোলন দেখিছিলোঁ ঠিকাদাৰে কৰা ইয়াৰ পিছত এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত হৈছে গৌৰৱ গগৈ ডাঙৰীয়াই আজি ভিজন দেখিছে ইউথখিনিৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই এটা সপোন দেখিছে ইউথখিনিৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই সপোন দেখিছে অসমৰ গ্ৰাম্য অৰ্থনীতি আগুৱাই লৈ যোৱাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই সপোন দেখিছে উঠি অহা যুৱ প্ৰজন্মক কেনেকৈ অসমতে থাকি অসমতে সংস্থাপন দি পেলাই আগুৱাই লৈ যাব পাৰিব সেই কথা এটা চিন্তা কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই কংগ্ৰেছ দলে আপুনি গৌৰৱ গগৈৰ কথা কৈছে গৌৰৱ গগৈ তৰুণ গগৈৰ পুত্ৰ অভিযোগ এটা আছে চৰ্চা হৈছে পেৰাচুট লেণ্ডিং কৰি তেওঁ ৰাজনীতিত নামিছে বা বিজেপিয়ে যি ধৰণে অভিযোগ কৰে ৰজাৰ পুত্ৰ তো গৌৰৱ গগৈৰ ৰাজনীতিক লৈ গৌৰৱ গগৈৰ নেতৃত্বক লৈ প্ৰদেশ কংগ্ৰেছক তেওঁ সভাপতিত্ব কৰি আছে গৌৰৱ গগৈৰ নেতৃত্বক লৈ আপুনি কিমান আশাবাদী তেওঁ পাৰিবনে ২৬ৰ নিৰ্বাচনত দলক নেতৃত্ব দিবলৈ চাওক গৌৰৱ গগৈয়ে এখন চক্ৰবিহুৰ এখন মহাভাৰত কিন্তু জয় কৰি আহিছে যোৱা লোকসভা ইলেকশ্যনত যিটো ইলেকশ্যন তেওঁ পিতৃহীনভাৱে পিতৃ নথকা অৱস্থাত তেওঁ খেলিছে প্ৰথম তেওঁৰ ইলেকশ্যন যি সময়ত তেওঁৰ ওপৰত পিতৃৰ ছত্ৰছায়া নাই তৰুণ গগৈ ডাঙৰীয়াৰ মানে মৃত্যু হোৱাৰ পিছত তেওঁ ফাৰ্ষ্ট ইলেকশ্যন তাকো ক'ত খেলিছেগৈ যোৰহাটত তেওঁৰ সমষ্টি ভাঙি তিনি টুকুৰা কৰি দিলে ডিলিমিটেশ্যনত তেতিয়া তেওঁ গৈ যোৰহাটত খেলিলেগৈ যোৰহাটত খেলি তেওঁৰ বিৰুদ্ধে গোটেই গভৰ্ণমেণ্টখন লাগিলে আপুনি জানে গোটেই মন্ত্ৰী পইচা পাতি গোটেই গভৰ্ণমেণ্ট তাতে বহি ল'লে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰীলৈকে আহিলে ভাৰতৰ কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া সেই যুদ্ধখনত এটা পৰাক্ৰমী বীৰ হিচাপে তাত জয় হয় অলপ ভোটত নহয় প্ৰায় ১.৫ লাখ ভোটত জয় হৈ আহিলে আৰু হিন্দু মুছলিমৰ ৰাজনীতি কৰাসকলক তেওঁ বুজাই দিলে কি এয়া চোৱা আমি এটা 95% হিন্দু সমষ্টি যোৰহাট লোকসভাৰ পৰা মোক ৰাইজে জিকাই পঠিয়াইছে ইয়াত কোনো ধৰ্ম কোনো জাতি নিৰ্বিশেষে মই প্ৰত্যেক সমষ্টিত লিড কৰি মই আহিছোঁ গতিকে তাৰ পিছত হোৱা উপনিৰ্বাচনত গৌৰৱ গগৈৰ সেই যাদুটো নাথাকিল বিহালীৰ নিচিনা সমষ্টিত গৌৰৱ গগৈ ডাঙৰীয়াৰ দায়িত্ব আছিলে আৰু মই কৈছোঁ বিহালীৰ নিচিনা সমষ্টিত পানী খুৱাই দিছিলে গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰশাসন যন্ত্ৰ যদি ব্যৱহাৰ কৰি চিটিং কৰি যদি তেওঁলোকে ইলেকশ্যন নিজিকাহেঁতেন প্ৰশাসন যন্ত্ৰই যদি বিজেপিৰ হৈ কাম নকৰাহেঁতেন বিহালী আৰু চামগুৰি আমি দুইটা ইলেকশ্যন জিকোঁ মই বাকীখিনিত মই নাই সোণাইটো আপুনি জানে একদম খুব ক্লজ কণ্টেষ্ট হৈছিলে গৌৰৱ গগৈয়ে কৈছে এই নিৰ্বাচনত কংগ্ৰেছ দলে ১০০খনতকৈ অধিক আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছ দল আৰু তেওঁলোকৰ লগত দলটোৰ লগত আৰু কেইবাটাও দল আছে যি মিত্ৰতাত আছে আৰু চৰ্চাও চলি আছে অখিল গগৈ আৰু কংগ্ৰেছৰ মাজত যথেষ্ট মতানৈক্যও চলি আছে যদি কংগ্ৰেছে অকলেই ১০০টা চিটত প্ৰতিদ্বন্দ্বিতা কৰে তেতিয়াহ'লে বাকী মিত্ৰ দলবোৰৰ প্ৰতি কি ধৰণৰ মেছেজ যাব কি হ'ব মিত্ৰতা মানে পাৰ্চনেল কেপাচিটি বা অফিচিয়েল কেপাচিটি এটাও ক'ব নোৱাৰোঁ কিন্তু অখিলদাৰ লুৰিণদাৰ লগত আমাৰ চবৰে ভাল অখিলদাৰ লুৰিণদাৰ লগত ব্যক্তিগতভাৱে আমাৰ চবৰে ভাল আমি ককাই ভাইৰ দৰে গতিকে মই ভাবোঁ মিত্ৰতা হ'ব খুব ধুনীয়া মই আশা কৰোঁ মিত্ৰতা হ'ব খুব ধুনীয়া মিত্ৰতা হ'ব আৰু বিজেপিৰ বিৰুদ্ধে আমি এই মিত্ৰতাক একেলগে আমি জয় হ'ম অখিল গগৈয়ে যি ধৰণৰ কমেণ্ট কৰি আছে কংগ্ৰেছক লৈ বা গৌৰৱ গগৈক লৈ তাক লৈ আপোনাৰ কিবা কমেণ্ট হ'ব নেকি না মই ভাবোঁ মিত্ৰতা হ'ব আৰু ভালকৈ হ'ব আৰু মই ভাবোঁ তিনি গগৈ যিটো কনচেপ্ট এটা ৰাইজৰ মনত আছে মই ভাবোঁ তিনিজনৰ মাজতে তেওঁলোকৰ পাৰ্চনেলি ইজনে সিজনৰ লগত মই ব্যক্তিগতভাৱে ভাবোঁ ভাল বুলি গতিকে কোন ক্ষেত্ৰত কি কথাত স্পেচিফিক নক'লে মই ক'ব নোৱাৰিম কিন্তু মই ভাবোঁ একেলগে হ'ব আৰু আমাৰো অখিলদাৰ লুৰিণদাৰ লগত মোটামুটি ৰিলেশ্যন কংগ্ৰেছ দলৰ মানুহখিনিৰ ভাল আৰু আমি প্ৰত্যেকৰ লগত কথা পাতি বিহুৱে পূজাই খা খবৰ লৈ আমি বিজেপিৰ যি বেয়া কাম বা অসমক যে এক নতুন নেতৃত্বৰ দৰকাৰ হৈছে অসমক যে এক নতুন নেতৃত্বৰ দৰকাৰ হৈছে কাৰাপশ্যন লেণ্ড স্কেম গৰু স্কেম ভোট চুৰ কথা আগতে কেতিয়াবা আপুনি চিন্তা কৰিছিল নেকি মোৰ নামটো থাকিব নাথাকে ভোটত আজি আপোনাৰ নামটো আপুনি চেক কৰিবলগীয়া হ'ব কিন্তু ভোটত নামটো আছে নাই আপোনাৰ ঘৰত কোন সোমাই যাব আপোনাৰ ঠিক নাই কিন্তু তেনেকুৱা ঘটনা ঘটিছে এই কথাবিলাক নগাঁৱৰ সমষ্টিত এই এছআৰৰ কিবা প্ৰভাৱ পৰিব নেকি মই অলপ আগতে দুজন অফিচাৰৰ লগত কথা পাতিছোঁ প্ৰভাৱ কি পৰিব কি নপৰে মই নাযাওঁ কিন্তু বহুত নাম তাতে কাটা গৈছে এতিয়া নটিচ দিলে যিখিনি মানুহ জেনুইন হয় তেওঁলোকে এপ্লাই কৰিব হয়তো মই ভাবোঁ
গভৰ্ণমেণ্ট অফিচিয়েল ইলেকশ্যন কমিশ্যনে সঁহাৰি জনাব কিয়কি নামটো নিজাববীয়াকৈ কোনো কাটিব নোৱাৰে নাম যদি কাটাৰ কিবা কাৰণ থাকে পাৰ্মানেণ্টলি শ্বিফ্ট থাকে কিবা থাকে তেওঁলোকৰ এটা ন'টিছ যাব আপোনালোকে পাৰ্মানেণ্টলি শ্বিফ্ট কৰিছে নেকি আৰু তেওঁলোকে যদি তথ্য প্ৰমাণ দিয়া নাই কৰা বুলি তেতিয়াহ'লে নাম কিন্তু ৰিইনষ্টেট কৰিব লাগিব এইটো নিয়মত পৰে ইলেকশ্যন কমিশ্যনৰ নিয়মত গতিকে মই ভাবোঁ যদি ভোট চোৰত এগ্ৰেছিভলি নাযায় সমগ্ৰ অসমৰ ৰাইজে এবাৰ ৰখি আছে কংগ্ৰেছ দলক ভোট দিবলৈ সমগ্ৰ অসমৰ ৰাইজে যিটো অত্যাচাৰ ইয়াতো চলি আছে যিটো এটা শাসন মই চাওক আগতে মই যে ক'লোঁ আপোনাক শিক্ষকৰ কথা কি শিক্ষা ব্যৱস্থাৰ শিক্ষকজনক সন্মানটো ক'ৰবাত নোহোৱা হৈছে আগতে এজন পুলিচে লাঠি লৈ প্ৰায় 1000 মানুহ কণ্ট্ৰল কৰিব পাৰে আৰু মানুহে ৰেচপেক্ট কৰে পুলিচক ৰেচপেক্ট কৰে কিন্তু ৰাজনৈতিক হস্তক্ষেপ ইমানেই বেছি হৈ গ'ল এই যোৱা 5টা বছৰত ইমান বেছি হ'ল কি ক'ৰবাত পুলিচৰ প্ৰতিও মানুহৰ ডাউট হোৱা হ'ল মানে আপুনি যদি কমপ্লেইনেণ্ট থাকে লাষ্টত গৈ কমপ্লেইনেণ্টজনেই লাষ্টত একিউজ কৰি সজাই পেলাই আপোনাক ঘৰাই দিয়া হ'ল যদি আপুনি কংগ্ৰেছ দলৰ বা বিজেপিৰ বিৰোধী দলৰ এই কথাবিলাক এই চৰকাৰখন তৰুণ গগৈ চৰকাৰৰ দিনত মই আপোনাক বুকুত হাত থৈ ক'ব পাৰোঁ মই মনত পেলাই দিব পাৰোঁ পুলিচৰ অটনমি আছিলে এনেকুৱা অভিযোগ আছিলে এছপি এজনক গৈ পেলাই নদৰ সমষ্টিৰ কথা আকৌ পাতোঁ নদৰ সমষ্টিত প্ৰায় 2 লাখৰ অধিক ভোট আছে তাত অসমীয়া ভোটেই প্ৰায় 80-90 হাজাৰ মান আছে মুছলিম ভোট প্ৰায় 40-45 হাজাৰ মান আছে য'ত অসমীয়া ভোট বা হিন্দু ভোট বা জেনেৰেল ভোট আছে গৰিষ্ঠ সংখ্যক প্ৰায় লাখৰ ওপৰত মাইনৰিটি ভোট আপোনাৰ 4ভাগৰ 1ভাগ হ'ব তাত কিদৰে আপুনি প্ৰত্যাহ্বান জনাব বিজেপিৰ প্ৰাৰ্থীক বা বিৰোধী প্ৰাৰ্থীক কংগ্ৰেছ দলটো ছেকুলাৰ দল নিৰ্দিষ্ট এটা ধৰ্ম নিৰ্দিষ্ট জাতিক লৈ কংগ্ৰেছে ৰাজনীতি নকৰে কংগ্ৰেছ দলত মই অসমীয়া মানুহো আছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ দৰে মাইনৰিটি মানুহ আছে ৰামপ্ৰসাদ শৰ্মা ডাঙৰীয়াৰ দৰে গোৰ্খা লিডাৰ আছে আমাৰ গৌৰৱ গগৈৰ দৰে আহোম লিডাৰ আছে পৱন সিং ঘাটৰ দৰে চাহ বাগানৰ লিডাৰ আছে গতিকে আমি এখন ফুলনিৰ দৰে কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ প্ৰত্যেক জাতি জনগোষ্ঠীক আমি প্ৰপাৰ ৰিপ্ৰেজেণ্টেশ্যন প্ৰপাৰ সন্মান প্ৰত্যেককে সমান চকুৰে চোৱাৰ কাৰণেহে এইটো কংগ্ৰেছ দল গতিকে আমি এটা কিবা অমুক ছেকশ্যনৰ পৰা ভোট পাম আমি প্ৰত্যেক ছেকশ্যনৰ পৰা ভোট লৈ পেলাই তাতে জয়যুক্ত কৰিম কংগ্ৰেছ দলক তাতে জয়যুক্ত কৰিম প্ৰত্যেক ছেকশ্যনৰ পৰা ভোট লৈ পেলাই প্ৰত্যেক কাষ্ট কমিউনিটিয়ে আমাক ভোট দিব আৰু নদৰ যি অন্যায় অত্যাচাৰ ভয় ভাবুকি চলি আছে সেই ভয় ভাবুকি অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাইজে তাতে ভোট দিব ন্যায় প্ৰতিষ্ঠা কৰিবলৈ ৰাইজে এবাৰ ভোট দিব তাতে আপুনি কংগ্ৰেছ NSYৰ আছিলে ছাত্ৰ অৱস্থাৰ পৰা ৰাজনীতিত জড়িত NSYৰ সভাপতি আছিলে তাৰপিছত আপুনি কংগ্ৰেছত সম্পাদকো হ'ল তাৰপিছত আপুনি কংগ্ৰেছ ত্যাগ কৰিলে হঠাৎ অগপলৈ গুচি গ'ল কংগ্ৰেছ কিয় ত্যাগ কৰিলে মোৰ মাজতে অলপ সেই সময়ৰ কংগ্ৰেছৰ নেতৃত্বৰ লগত অকণমান মধুমালিন্য হৈছিলে হৈ পেলাই ৰাজনীতি নকৰোঁ বুলিয়ে ভাবিছিলোঁ কোন আছিল তেতিয়া মই আৰু এতিয়া নাম পডকাষ্টত ল'ব বিচৰা নাই গতিকে হৈ পেলাই মই কেইদিনমানৰ কাৰণে আঁতৰি আহিলোঁ তাৰপিছত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া মোক এদিন মাতি পঠিয়ালে মই দিল্লী গ'লোঁ গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া তেওঁলোকৰ লগতো কথা পাতিলোঁ পাতি পেলাই ফাইনেলি মই আকৌ নিজৰ যিটো পাৰ্টি মোৰ দেউতাৰ পাৰ্টি মোৰ বৰ্তাৰ পাৰ্টি গতিকে আমি এইটো অৰিজিনেলি কংগ্ৰেছী মানুহেই গতিকে মই আৰু মোৰো ভুল হ'ল পাৰ্টি এৰি যোৱাটো বুলি ভুল স্বীকাৰ কৰি মই ঘূৰি আহিলোঁ আৰু তেওঁলোকেও মোক মৰম দিলে আঁকোৱালি দিলে আকৌ এবাৰ মোক সম্পাদকৰ পোষ্ট প্ৰদেশ কংগ্ৰেছত দি পেলাই মোক দায়িত্ব দিলে কাম কৰিবলৈ সুযোগ দিলে গতিকে মই আপুনি কংগ্ৰেছ এৰিছিল অগপ কিয় বাছি লৈছিল বিজেপিৰ লগত যে আমাৰ নিমিলে গতিকে বিজেপিটো বাচিব নোৱাৰোঁ কিন্তু বেলেগ দলৰ পৰা অফাৰ আছিলে আৰু অতুল দা কেশৱ দাৰ লগত আমাৰ বিশেষকৈ অতুল দাৰ লগত মোৰ অলপ আগৰে চিনাকি আগৰ পৰাও আমি অতুল দাক পাওঁ বা কৰোঁ বা মোৰ বহু বন্ধুবৰ্গ অগপত এতিয়া ভাল ভাল বাবদ আছে অগপ কিয় এৰিলে তাৰপিছত আকৌ নাই মই কংগ্ৰেছত অৰিজিনেলটোতো কংগ্ৰেছী মানুহে নহয় গতিকে গৈ পেলাই অগপৰ ৱৰ্ক কালচাৰ কংগ্ৰেছৰ ৱৰ্ক কালচাৰ আৰু অগপক মই কোনো বেয়া পাই এৰা নাই দেই অগপতো গ'লোঁ তেতিয়া আৰু খুব হতাশাত আছিলোঁ খুব দুখত আছিলোঁ আৰু আৱেগিক হৈ এটা সিদ্ধান্ত লৈ পেলাই এৰি পেলাই জইন কৰিছিলোঁ মই ঘূৰি আহিলোঁ আৰু অহাৰ পিছত চাব মই কোনোদিন AGP দলৰ কথা বেয়াকৈ কোৱা নাই মই কোনোদিন AGP লিডাৰশ্বিপৰ কথা মই বেয়াকৈ কোৱা নাই কিয়কি AGP লিডাৰশ্বিপ অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়া ভাল মানুহ চিম্পল মানুহ আৰু মই বিচাৰোঁ কেতিয়াবা যদি অগপ আৰু কংগ্ৰেছৰ এলায়েন্স হয় মোতকৈ সুখী মানুহ কোনো নহ'ব ক'ৰবাত হৈছেও এজেগা দুজেগাত লোকেল লেভেলত গতিকে মই সেইটো ভাল পাম যদি কেতিয়াবা AGP আৰু কংগ্ৰেছ ভৱিষ্যত দিনত মোৰ বন্ধুবৰ্গ যি অগপত আছে তেওঁলোক তাত থাকিব আমি কংগ্ৰেছত থাকিম একেলগে এলায়েন্স কৰিলে ভাল লাগিব কংগ্ৰেছত বৰ্তমান নেতৃত্বত গৌৰৱ গগৈ ডাঙৰীয়া আছে
যোৱা সময়খিনিত আমি দেখিছোঁ যে কংগ্ৰেছৰ নেতৃত্বক লৈ যথেষ্ট বিসম্বাদ বা মতানৈক্য নেতৃত্বৰ মাজত আছিলে। বিভিন্নজন সভাপতিকো কেতিয়াবা জ্যেষ্ঠ নেতায়ো গ্ৰেপ কৰা নাই, মানি চলা নাই, বহু যুৱ নেতায়ো মানি চলা নাই, বা দুটা শিবিৰ, কোনোবাই কয় ৰাজীৱ ভৱন, কোনোবাই কয় কইনা ধৰা, তেনেকুৱা ধৰণৰ কথাও চলি আছিলে। অলমষ্ট প্ৰায় ১.৫ দশকমান হ'ল য'ত কংগ্ৰেছৰ মাজত এটা নেতৃত্ব বা দুটা তিনিটা শিবিৰ থকা বুলি এটা চৰ্চা আছে। আপুনি কি ভাবে এই কথাটোৱে কংগ্ৰেছক ক্ষতি কৰিছে বিগত নহয়? এইটো মই আপোনাক যে ক'ব খুজিছোঁ, এইটো আছিলে, এই কথাটো আছিলে, ক'ৰবাত চলিছিলে। আজি আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছৰ পৰা আপুনি দেখিব কংগ্ৰেছ ইজ ওৱান এণ্ড ইউনাইটেড। কংগ্ৰেছ ইজ ওৱান এণ্ড ইউনাইটেড। গৌৰৱ গগৈ ডাঙৰীয়াই লিডিং ফ্ৰম দ্য ফ্ৰণ্ট, লগত দেৱব্ৰত শইকীয়া, লগত ৰকিবুল হুছেইন ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, ৰিপুণ বৰা ইভিন শেহতীয়া ৰেজাউল কৰিমৰ ঘটনাটোতে দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈৰ আমি দুটা গৌৰৱ বেলেগ গগৈ বেলেগ ডাঙৰীয়াই স্থিতি দেখিছোঁ। ষ্টেটমেণ্ট দি পেলাই কৈছে কথাখিনি। পিছত আপুনি লাষ্ট ষ্টেটমেণ্টটো চাগে পিছত দেখিছে, গতিকে কৈছে ব্যক্তি বিশেষে ক'ৰবাত এজন মানুহ বা এটা ইনচিডেণ্টক লৈ দেয়াৰ কেন বি এ ডিফাৰেঞ্চ অফ অপিনিয়ন, বাট ওৱান টিম, ওৱান ইউনাইটেড টিম, একেলগে গোটেই কংগ্ৰেছ পাৰ্টীয়ে আজিৰ তাৰিখত কাম কৰি আছে। এইফালে গৌৰৱ গগৈ ডাঙৰীয়া আছে, দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে, আৰু বাকী লিডাৰখিনিও একেলগে দে আৰ ডুইং ইট এজ এ ওৱান টিম, ওৱান ইউনাইটেড টিম। এতিয়া কংগ্ৰেছত কোনো ধৰণৰ ভাগ ভাগৰ কথাও আপুনি নুশুনিব, আৰু এইবিলাক কথা আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মনত, কি কংগ্ৰেছ ভাগ অমুক 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 অমুক, এইবিলাক তেওঁলোকৰ এটা ভয়ৰ, নিজকে ক'বলৈ গ'লে সান্তনা দিয়াৰ কথা। মইতো আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনি পাওঁ, গতিকে তেওঁলোকে এটা দিব খোজে মানে পাব্লিক পাৰ্চেপশ্যনত, কি কংগ্ৰেছ ডিভাইডেড, কংগ্ৰেছ অমুক, কংগ্ৰেছ তমুক, গতিকে কংগ্ৰেছৰ টিকেটত পইচা ল'ব, অমুক কৰিব, এই কথাবিলাক তেওঁলোকেহে, বিজেপিয়েহে ৰাইজৰ মনত দিব। পইচা ল'ব বা পইচাৰ লেনদেনৰ কথা ইভিন কংগ্ৰেছৰ যুৱ নেতা এগৰাকীয়ে সিদিনা ক'লে যে মই বহি দিব লাগে, মোক ৫ কোটি টকা অফাৰ কৰিছে। সেইটো টিকেটৰ লেনদেন নহয়, সেইটো কিবা ব্যক্তিগত কথা, কোনোবাই কি কৈছে মই নাজানো। প্ৰিয়ংকা গান্ধী যিখন কমিটিত চেয়াৰমেন হ'ব টিকেট চিলেকশ্যনৰ, তাত আৰু এইবিলাক কথা শোভা পায় নেকি? মুখ্যমন্ত্ৰীয়েতো কথা কোৱা এটা বন্ধ কৰি দিলে। সেইকাৰণেই প্ৰিয়ংকা গান্ধীক চেয়াৰমেন দিয়া হ'ল। নহয়, সেইটো এটা পাৰ্চেপশ্যন ক্ৰিয়েট কৰিব বিচাৰিছিলে বিজেপিয়ে। এতিয়া যেতিয়া প্ৰিয়ংকা গান্ধী নিজে আছে, তাত তাৰ পাৰ্চেপশ্যন ক্ৰিয়েট ক'ৰ পৰা কৰিব? আৰু কোনোবাই পাৰ্চেপশ্যন ক্ৰিয়েট কৰি, ইট ইজ পলিটিক্স ইজ অল এবাউট পাৰ্চেপশ্যন। যাওক, গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাটৰ পৰা সাংসদ হোৱাটো তেওঁলোকৰ কাৰণে এতিয়াও নাইটমেয়াৰ। ৰাতি ৰাতি সপোনত তেওঁলোকে এতিয়াও ভয় খায় কি যোৰহাটৰ পৰা সাংসদ হৈ গ'ল। গতিকে সেই নাইটমেয়াৰটো এতিয়া অভাৰকাম কৰিব। বিজেপি আৰু এটা কথা কৈ থাকে যে কংগ্ৰেছটো মুছলমানৰ দল হৈ গ'ল। এতিয়া AIDF দলটো আছেই, আৰু আগতো আমি বিগত সময়তো আমি যি দেখিছোঁ যে আলিকুলি থাকালৈকে কংগ্ৰেছ দল থাকিব, তেনেকুৱা কমেণ্টটো আছিলে। গতিকে বিজেপিয়ে কৈছে বা নকৈছে, মোৰ কথাটো শুনি লওক। এই কথাটো এটা স্বতঃসিদ্ধ কথাৰ নিচিনা যে মুছলমান ভোট বেংকৰ ওপৰত কংগ্ৰেছ দলে যথেষ্টখিনি ভৰসা কৰে। এতিয়া AIDF নিজে এটা দল আছে, শেহতীয়াকৈ আমি দেখিছোঁ অখিল গগৈ ৰাইজৰ দলেও মাইনৰিটি ভোটবিলাকতে বেছি গুৰুত্ব দিছে, আৰু অখিল গগৈৰ জনপ্ৰিয়তাও কিছু আমি দেখিছোঁ মাইনৰিটি এলেকাৰ। এতিয়া আপোনালোকে বিৰোধী শিবিৰত থকা দলকেইটাৰ মাজত মাইনৰিটি ভোটখিনি ভাগ হৈ গ'লে কংগ্ৰেছৰ কি ধৰণে আগবাঢ়িব? কংগ্ৰেছৰ কাৰণে মাইনৰিটি মেজৰিটিৰ কথা নাথাকে। মই যেনেকৈ ক'লোঁ, কংগ্ৰেছ প্ৰত্যেক জাতি, প্ৰত্যেক জনজাতি, প্ৰত্যেক ধৰ্মৰ দল। যোৱাকালি মোদী ডাঙৰীয়া কলিয়াবৰত মিটিঙত কিন্তু মাইনৰিটি, মুছলমান সম্প্ৰদায়ৰ মাইনৰিটি মানুহৰ কিন্তু তাতে বহু মানুহে তাতে পোষ্ট কৰিছে কি আমাক মুছলমানৰ হেৰি নালাগে, অমুক নালাগে বুলি। তাতে গোটেই মুছলিম মানুহ কিন্তু বিজেপি মিটিঙত ভৰ্তি হৈ আছে দেখিছোঁ। গতিকে এই এটা নেৰেটিভ, এইটো এটা নেৰেটিভ চেষ্টা কৰি আছে তেওঁলোকে, মুছলিমৰ দল, কিবা দল, যাতে হিন্দু ভোটটো তেওঁলোকে অকল ল'ব পাৰে, আৰু সেই কৰিয়ে তেওঁলোকে শেষৰণকেইটো ভোট খুজি আছে। তেওঁলোকেতো এই শেষৰণকেইটো কৰি আছে। তেওঁলোকে কি কথা কৈ আছে? এইবিলাক কথাই কৈ আছে কি শেষৰণ। এইখিনি কথা আমি নেৰেটিভ নহয়, আমি সঁচা কথাখিনি কৈ আছোঁ। কি হ'ল 10 ছেপ্টেম্বৰত যে কৈছিলে, কি হ'ল? গৌৰৱ গগৈ ডাঙৰীয়াক যে বহুত কথা ক'লে, আজি 10 ছেপ্টেম্বৰ গ'ল, 10 অক্টোবৰ গ'ল, নৱেম্বৰ গ'ল, ডিচেম্বৰ গ'ল, জানুৱাৰী গ'ল, এতিয়া ফেব্ৰুৱাৰী আহিব, 10 ফেব্ৰুৱাৰী। কি হ'ল? এজন মুখ্যমন্ত্ৰীৰ আসনত বহি পেলাই কথা কৈ পেলাই তাৰপিছত ক'ত কথা ৰাখিলে? পাৰিলে জানো ৰাখিবলৈ? আমাৰ নেৰেটিভ নহয়, আমাৰ হৈছে ৰাইজৰ উন্নয়ন হ'ব লাগে, ৰাইজৰ সেৱা হ'ব লাগে, ৰাইজে কথা ক'ব পাৰিব লাগে, পুলিচটো নিৰপেক্ষ হ'ব লাগে, প্ৰশাসন নিৰপেক্ষ হ'ব লাগে, ইলেকশ্যন কমিশ্যন নিৰপেক্ষ হ'ব লাগে। এইবিলাক এটা ইনষ্টিটিউশ্যন, এই ইনষ্টিটিউশ্যনবিলাক যদি আমি ধ্বংস কৰি দিওঁ, গণতন্ত্ৰ নাথাকিব। আপোনালোকে ভোট বেংকৰ ৰাজনীতি নকৰে, জাতি ধৰ্ম বা এনেকৈ ভোট নিবিচাৰে,
তেহেঁতৰ ধৰ্মনিৰপেক্ষভাৱে বিকাশৰ চেঞ্জৰ বাতৰি লৈ যাব। কিন্তু ভাৰতত অসমতে বাদ দিয়ক, গোটেই ভাৰততে আমি দেখিছোঁ বা জানো যে গোটেই নিৰ্বাচনী ৰাজনীতিটোৱেই ভোট বেংকৰ ৰাজনীতি। নাই, কংগ্ৰেছে ভোট বেংক নকৰে। মানে কেৱল মাইনৰিটি ভোট বেংক নহয়, বিভিন্ন কাষ্ট কংগ্ৰেছে কেতিয়াও কোনোদিন আপুনি দেখিব, কংগ্ৰেছে কোনোদিন ধৰ্ম, জাতি আৰু কোনো কাষ্ট, কমিউনিটি, ৰিলিজিয়াছ, লেংগুৱেজৰ নামত কোনোদিন ৰাজনীতি কৰা নাই। কংগ্ৰেছ আৰম্ভ হোৱাৰ পৰা আজিলৈকে এই কথা হোৱা নাই। মই নিজে প্ৰায় আজি 20-22 বছৰ কংগ্ৰেছ কৰিলোঁ, গতিকে মই নিজে কেতিয়াও দেখা পোৱা নাই কংগ্ৰেছে কৰিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বহুত ডাঙৰ হিন্দুত্বৰ কথা কয়, কিবা কয়। ময়ো হিন্দু, মোৰ ঘৰত বাসন্তী পূজা পাতোঁ, দুৰ্গা পূজা পাতোঁ, বাসন্তী দুৰ্গা পূজা। ময়ো হিন্দু, কিন্তু মই হ'লোঁ ছেকুলাৰ। মই বেলেগৰ ধৰ্মটো বেয়া নাপাওঁ। মই বেলেগে কোনোবাই বেলেগ ধৰ্ম কৰিছে, তেওঁলোকে কৰিব। মই মোৰ ধৰ্মটো মই কৰিম। মোৰ ল'ৰা ছোৱালীক মোৰ ধৰ্ম মই শিকাম, তেওঁলোকৰ ল'ৰা ছোৱালীক তেওঁলোকে নিজৰ ধৰ্ম শিকাব। মই বেলেগক বেয়া পাবলৈ নাযাওঁ। আমি ছেকুলাৰ মানুহ, আমি ছেকুলাৰ হিন্দু। নগাঁৱলৈ ঘূৰি আহোঁ। নগাঁও সমষ্টিত যদি আপুনি টিকেট পায়, আপোনাৰ প্লেনিং কেনেকুৱা? মোৰ প্লেনিং হৈছে ৰাইজৰ ওচৰলৈ গৈ মই উন্নয়নৰ বাৰ্তা লৈ যাব বিচাৰোঁ। মই নদুৱাৰক এক নতুন পৰিকল্পনা, নতুন উদ্যমৰে সজাব বিচাৰোঁ। তাতে সংস্থাপনৰ কথা থাকিব, তাতে শিক্ষাৰ কথা থাকিব, স্বাস্থ্যৰ কথা। আজি স্বাস্থ্য ক্ষেত্ৰত হস্পিটেল কেইখন আছে। মই মাজতে শুনিছিলোঁ ক'ৰবাত বোলে ডেট ডিক্লেয়াৰ কৰিব নোৱাৰিকৈ ECG মেচিন এটা নাই হস্পিটেলত জামুগুৰিত। গতিকে এই কথাবিলাক আমি অকল বিল্ডিংটো হ'লেই নহ'ব, তাতে ফেচিলিটি হ'ব লাগিব। এই কথাবিলাক শিক্ষা, স্বাস্থ্য, বেছিক বস্তুখিনি লাগিব। আপোনাৰে কাইলৈ গৈ আছে জামুগুৰিত। অসমত এতিয়া 23খন মেডিকেল কলেজ হ'বলৈ গৈ আছে, সেইটো আপুনি এচিভমেণ্ট বুলি নাভাবে নেকি? আপুনি মেডিকেল কলেজৰ ফেচিলিটি কিমান হৈছে, মেডিকেল কলেজত অপাৰেশ্যনছ কিমান হৈছে, কি ডিপাৰ্টমেণ্ট তাতে খুলিছে, ৰাতি ডক্টৰ থাকে নাথাকে মেডিকেল কলেজত, সেইটো এচিভমেণ্ট হ'ব। মেডিকেল কলেজ লাগিলে 1 ঘণ্টা দূৰতে হওক, কিন্তু বেছিক ডিছপেঞ্চৰী ফাৰ্ষ্ট ৰেফাৰেল ইউনিট এটা লাগিলে সমষ্টিয়ে ক'ব লাগিছিলে। ইমাৰ্জেঞ্চি হ'লে যাতে তেজপুৰলৈ যাব নালাগে। মোৰ জামুগুৰিৰ মানুহ, ধলাইবিলৰ মানুহ, ৰঙাচুকুৱাৰ মানুহ, চাৰিদুৱাৰৰ মানুহ, লখৰাৰ মানুহ, কলেজ লাগে আমাক, আৰু ভাল ভাল স্কুলছ লাগে। দিল্লীত যেনেকৈ আম আদমি পাৰ্টীয়ে কৰা বুলি কয় স্কুলছবিলাক, আমাৰো ছত্তীশগড়ৰ বহুত ভাল ভাল স্কুল কৰিছিলে। সেই স্কুলবিলাকৰ মডেলবিলাক অসমত ৰিপ্লিকা লাগে। তৰুণ গগৈ ডাঙৰ দিনত যেতিয়া স্কুলছৰ একো অৱস্থা নাছিলে, প্ৰথম যেতিয়া স্কুলবিলাক নতুনকৈ কৰা হৈছিলে, শৈক্ষিক পৰিৱেশ গঢ় দিছিলে। আমাক শৈক্ষিক পৰিৱেশ লাগে, শিক্ষাৰ আমাক পৰিৱেশ লাগে, সংস্কাৰ লাগে, আমাক স্বাস্থ্য লাগে। যাতে আপুনি কাইলৈ আহি আছে জামুগুৰিত গা বেয়া হৈছে, তাতে যাতে আপুনি ডক্টৰ এজন পাই পেলাই ফাৰ্ষ্ট দেখাব পাৰে। কাৰোবাৰ গাড়ীখন এক্সিডেণ্ট হৈছে, তেওঁ যাতে ইমিডিয়েটলি চিকিৎসা পায়। আমাক চিকিৎসাৰ ব্যৱস্থাটো লাগে। আমাক আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে সংস্থাপন লাগে। চবতছে ডাঙৰ কথা আমাক সংস্থাপন লাগে আৰু শান্তি লাগে। শান্তি। অহাটো নিৰ্বাচনত কংগ্ৰেছে নিজৰ সংগঠন শক্তিশালী কৰিবলৈ কি কৰিছে? চাওক, গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্বত কংগ্ৰেছৰ একদম বুথলৈকে 21জনীয়া কমিটি আমাৰ বুথলৈকে হ'ল, PLA হ'ল। এই কথা আগতে হয়তো ইমান নাছিলে, ময়ো পাইছোঁ। যোৱা ইলেকশ্যনটো কংগ্ৰেছ এইদৰে প্ৰস্তুত নাছিলে। গৌৰৱ গগৈ ডাঙৰীয়া নেতৃত্ব হোৱাৰ পিছত আপুনি গৌৰৱ গগৈ ডাঙৰীয়া ডিষ্ট্ৰিক্ট ভিজিট কৰি আছে, কি মিটিং কৰি আছে? মিটিংবিলাক সাংগঠনিক মিটিং। ব্লক প্ৰেচিডেণ্ট, মণ্ডল প্ৰেচিডেণ্ট, এজনকৈ সুধি আপোনাৰ মণ্ডলত কেইটা বুথ আছে, আপোনাৰ মণ্ডলত বুথত কেইজনীয়া কমিটি হ'ল, 21জনীয়া কমপ্লিট কৰক। 21জনীয়া নহ'লে কমিটি ছাবমিটেই নহয়, 21জনীয়া হৈ কমিটি ছাবমিট হয়। গৌৰৱ গগৈ ডাঙৰীয়া অসমত এটা ষ্ট্ৰাকচাৰ খাৰা কৰি পেলালে কংগ্ৰেছ দলৰ, এটা স্কেলিটন কমপ্লিট কৰি পেলালে, মানে বেছ ফাউণ্ডেশ্যনটো গৌৰৱ গগৈ ডাঙৰীয়া কৰি পেলালে। এই নিৰ্বাচনত কংগ্ৰেছে কেইখনমান আসন পাব বুলি আপুনি ভাবে? মই ভাবোঁ 75+ আমি পাম কংগ্ৰেছ দলে। বিজেপিয়ে কিমান পাব তেতিয়াহ'লে? 30খন বিজেপিয়ে পাব বুলি মোৰ ধাৰণা, মোৰ ব্যক্তিগত। কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী 15 আগষ্টত পতাকা উত্তোলন কৰিব বুলি আমি আশাবাদী। আপোনাক ভাৰত বুলি সকলোৱে মাতে, খুব বিখ্যাত ভাৰত বুলি কিয় মাতে? সেইটো সময়ত মানে মোৰ জন্ম হৈছিলে, তেতিয়া মানে অসম আন্দোলনৰ ঠিক পিছতে, আমি জানে তেতিয়াও কংগ্ৰেছে আছিলোঁ। সেই সময়ত মানে গুলী বাৰুদৰ এটা সময় চলিছিলে। সেই সময়ত মোৰ জন্মৰ কাৰণে মোৰ নামটো ঘৰতে সৰুৰে পৰা বাৰুদ বুলিয়ে মাতে। তাৰ বাহিৰে আছিল নেকি? নাই, মই ইমান উৎপত্তীয়া নাছিলোঁ সৰুতে। পাৰ্থপ্ৰতিম বৰা, আপুনি আমাৰ পডকাষ্টলৈ আহিলে, ভাল লাগিল কথা পাতি আপোনাৰ সৈতে। আপোনাৰ পলিটিকেল যি উদ্দেশ্য লক্ষ্য আছে সেয়া সফল হওক, আমাৰ শুভেচ্ছা থাকিল। ধন্যবাদ।